আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে আমাৰ এই পবিত্ৰ বাপুজী মন্দিৰতো বাপুজী মন্দিৰ মহিলা যোগ চৰ্চা সহযোগত কেন্দ্ৰৰ সহযোগত আন্তৰ্জাতিক যোগ দিৱস আমিও পালন কৰিবলৈ আগবাঢ়িছোঁ, মানে দিৱসটো উদযাপন কৰিবলৈ লৈছোঁ। তাৰ কাৰণে আমি বাপুজী মন্দিৰৰ সমূহ সদস্য, যিসকল পৰিচালনা সমিতিৰ সদস্য, তেওঁলোকে যিটো আমাক সুযোগ দিছে তাৰ কাৰণে তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ। আৰু যোগ দিৱসৰ বিশ্বতে যোগ দিৱসৰ মাহাত্য সকলোৱে গমেই পায়। 21 জুন তাৰিখত বিশ্বতে পালন কৰা হয়। আমিও তাৰে আলমত আমি শাৰীৰিক মানসিক সকলো উন্নতি সাধনৰ কাৰণে আমি যি যোগ চৰ্চা আৰম্ভ কৰিছোঁ, আমাক প্ৰশিক্ষক হিচাপে আমি শ্ৰীযুতা চাৰু বাইদেউক লগ পাইছোঁ। আমি এই যোগ চৰ্চা 2019 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা আমি ধাৰাবাহিকভাৱে কৰি আহিছিলোঁ। ইয়াত আমাক বিশেষভাৱে সহযোগ কৰিছিলে অপূৰ্ব ঠাকুৰদেৱে, তেখেতৰ সহযোগত আৰু আমি মহিলাসকল গোট খাই কৰিছিলোঁ। কিন্তু তাত যোগ প্ৰশিক্ষক হিচাপে যুৱ প্ৰশিক্ষক অভিলাষ বৰা তেখেতে নিয়মীয়াভাৱে কৰি আছিলে। কিন্তু 2023 চনৰ শেষৰ ফালে তেওঁৰ চাকৰি সংক্ৰান্তত কৰ্মসংস্থাপন পোৱাৰ বাবে আমাৰ অকণমান খেলি মেলি হৈছিলে। আমি 24 চনতো এৰাধাৰকৈ আমি কৰি আছিলোঁ। কিন্তু এই যোৱা 2025 বৰ্ষৰ 1 এপ্ৰিলৰ পৰা আমি ধাৰাবাহিকভাৱে নিয়মীয়াকৈ কৰি আছোঁ। বহুত বছৰ ধৰি মই যোগ চৰ্চা কৰি আছিলোঁ ব্যক্তিগতভাৱে। মানে 1988 চনতে মই প্ৰথম যোগ শিকিছিলোঁ। মোৰ শাৰীৰিক অসুস্থতা আছিল, সৰ্বশৰীৰত মোৰ বিষ আছিলে। তেতিয়া বিভিন্ন ধৰণৰ চিকিৎসা কৰি মই ভাল পোৱা নাছিলোঁ। নোপোৱাৰ কাৰণে কোনোবা সদাশয়ৰ পৰামৰ্শত মই এজন যোগাচাৰ্য পালোঁ। তেখেতৰ নাম শ্ৰীযুত দণ্ড প্ৰতাপ শৰ্মা। দণ্ড প্ৰতাপ শৰ্মা মহোদয়ে মোক শিকালে, মংগলদৈ তেখেত। তাৰপাছত মই যোগ কৰি আহিছোঁ। আৰু যোগৰ পৰা মই যিটো সুফল পাইছোঁ, সেই সুফল সকলোকে দিবৰ কাৰণে মোৰ অশেষ চেষ্টা। আজিৰ অনুষ্ঠানটো এই তেনেকৈয়ে গঢ় ল'লে। মানে আগতেই কৰিছিলে আমাৰ বাপুজী মন্দিৰৰ মহিলা যোগ চৰ্চা কেন্দ্ৰত, আগতেও হৈ আহিছিলে। অন্য এজনে কৰাই আছিলে। কিন্তু তেখেত আহিব নোৱাৰাৰ কাৰণে মোক ক'লে আহিবৰ কাৰণে। তাৰপিছত মই আহিলোঁ, ওচৰতে থাকোঁ। আমি একেলগ হৈ প্ৰায় 35-40 গৰাকীমান এতিয়ালৈকে হৈছে। আহি আছে নতুন নতুন। ৰাতিপুৱা 4:50 আমাৰ আৰম্ভ হয় আৰু এঘণ্টা আমি সদায় নিয়মীয়াকৈ যোগ চৰ্চা কৰি আছোঁ। আৰু ইয়াৰ পৰা সকলোৱে কৈছে, সকলোৱে বিশেষ সুফল লাভ কৰিছে। এনেকৈয়ে কৰি যাম বুলি আমি ভাবিছোঁ, কৰি থাকিম। দেৰগাঁও বাপুজী মন্দিৰত 2019 চনত আমি এই যোগ হিচাপে যোগ এটা পালন কৰিবলৈ আমি উদযাপন আৰম্ভ কৰিবলৈ লৈছিলোঁ। যিহেতু মহিলাসকলে ঘৰতে কাম বন কৰি পেলাই তাকে কোনো ব্যায়াম কৰাৰ কোনো সুবিধা নাছিলে, সেয়েহে বাপুজী মন্দিৰৰ আজি সভাপতি হিচাপে মই ভাবিলোঁ যে ইয়াতে ওচৰৰ যিমান আছিলে মহিলাবিলাক আছিলে তেখেতসকলক মাতি পেলাই এটা 5টা বজাৰ পৰা 6টা বজালৈ, যিহেতু স্কুল আছে, স্কুলৰ ল'ৰা ছোৱালীবিলাককো পঠিয়াব লাগিব, সেয়েহে 5টা বজাৰ পৰা 6টা বজালৈ বাপুজী মন্দিৰতে আমি আৰম্ভ কৰিবলৈ